নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি ইংলিছ কিছুমান ৱৰ্ড বা শব্দ যেনেকৈ আমি সচৰাচৰ ইন আৱাৰ ডে টু ডে লাইফ বা প্ৰেক্টিকেল লাইফত ব্যৱহাৰ কৰোঁ, মই সেইটো আলোচনা কৰিবলৈ গৈ আছোঁ। এনে কিছুমান শব্দ আছে যিবিলাক শব্দ সচৰাচৰ দেখা যায় যে আমি প্ৰায় একে অৰ্থত ব্যৱহাৰ কৰোঁ। সেই শব্দকেইটা হৈছে, চাওক মই হেডলাইনটো লিখিছোঁ, চাম ইংলিছ ৱৰ্ডছ ডেট ইউজ sometimes in the same meaning। এই শব্দকেইটা হৈছে সি, যাৰ অৰ্থ হৈছে চোৱা বা দেখা, লুক, ৱাচ, বিহল্ড, অবজাৰ্ভ, গেজ, ষ্টেয়াৰ, গ্লেন্স, গ্লেয়াৰ, পিয়াৰ, গ্লিম্স, গগল, নটিচ, স্পট, পিপ, এটচেট্ৰা। এতিয়া চাওঁ আমি ব্যৱহাৰটো কেনেকৈ হয়। প্ৰথম শব্দটি হৈছে চি, যাৰ অৰ্থ হৈছে দেখা, পোৱা বা দেখা। ইংলিছত আমি ক'ব পাৰি, ইংৰাজীত টু নটিচ অৰ পাৰ্চিভ চামথিং নেচাৰেলি ইউজিং আৱাৰ আইজ। অৰ্থাৎ টু নটিচ কিবা এটা বস্তু চোৱা, টু নটিচ মানে কিবা এটা বস্তু চোৱা বা লক্ষ্য কৰা, পাৰ্চিভ অনুধাৱন কৰা, চামথিং নেচাৰেলি ইউজিং আৱাৰ আইজ প্ৰাকৃতিকভাৱে আমাৰ চকু ব্যৱহাৰ কৰি যিটো বস্তু চাওঁ সেই ক্ষেত্ৰত চিটো ব্যৱহাৰ কৰা হয়। এন বি মই লিখিছোঁ যে এই চি শব্দটো হৈছে পেচিভ মুডত ব্যৱহাৰ কৰা হয় আৰু ন' এফৰ্ট, এইটোত কোনো প্ৰচেষ্টা বা চেষ্টাৰ প্ৰয়োজন নহয়। অৰ্থাৎ স্পণ্টেনিয়াছলি বা স্বতঃস্ফূৰ্তভাৱে আমাৰ মনোযোগ গুচি যায়। উদাহৰণস্বৰূপে মই লিখিছোঁ ই জি, অৰ্থাৎ উদাহৰণস্বৰূপে এটা চেণ্টেঞ্চ লিখিছোঁ, মই এটা বাক্য লিখিছোঁ, আই চি এ বাৰ্ড ইন দ্য ট্ৰী। মই গছত এটি চৰাই দেখিছোঁ। ইয়াত গছত চৰাই দেখাৰ কামটো হৈছে আমাৰ এফৰ্টলেছ এটা পেচিভ এটা কাম, য'ত আমাৰ মনোযোগৰ ইমান এটা প্ৰয়োজন হোৱা নাই। ২ নম্বৰ শব্দটো হৈছে লুক, যাৰ অৰ্থ হৈছে চোৱা বা চাই থকা। এই ক্ষেত্ৰত মই ক'ব লাগিব যে এই লুকত ব্যৱহাৰৰ ক্ষেত্ৰত, লুকটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মনোযোগ বা ইচ্ছা প্ৰয়োজন হয়। সেইটো কাৰণে মই লিখিছোঁ মনোযোগ বা ইচ্ছাৰে চোৱাৰ ক্ষেত্ৰত লুকটো ব্যৱহাৰ কৰা হয়, যাক ইংৰাজীত ক'ব পাৰি আমি টু ডিৰেক্ট ইয়ৰ আইজ টুৱাৰ্ড চামথিং উইথ ইণ্টেনশ্যন। আমি যদি আমাৰ চকু ইণ্টেনশ্যনেলি অৰ্থাৎ মনোযোগ দি পেলাই কিবা বস্তুৰ প্ৰতি দিওঁ, সেই ক্ষেত্ৰত লুকটো ব্যৱহাৰ কৰা হয়। আৰু ইয়াত লিখিছোঁ যে লুকটো হৈছে এক্টিভ অৰ চাম এফৰ্টৰ প্ৰয়োজন হয়। এইটো এক্টিভ হয়। চিটো পাইছোঁ আমি, পেচিভ পাইছিলোঁ আৰু এফৰ্ট পাইছিলোঁ, কিন্তু এক্টিভ লুকটো আমি পাইছোঁ এক্টিভ আৰু চাম এফৰ্টৰ প্ৰয়োজন আছে। উদাহৰণস্বৰূপে ইজি অৰ্থাৎ এক্সাম্পল মই লিখিছোঁ লুক এট দ্য বাৰ্ড, লুক এট দ্য পিকচাৰ, যে লুক এট দ্য পিকচাৰ ছবিখনলৈ চোৱা। গতিকে লুকটো হৈছে এক্টিভ এণ্ড চাম এফৰ্টৰ প্ৰয়োজন হয়। ৩ নম্বৰ শব্দটো হৈছে ৱাচ, যাৰ অৰ্থ হৈছে চাই থকা বা নিৰীক্ষণ কৰা। টু ইংৰাজীত আমি ক'ব পাৰি টু লুক এট চামথিং এটেণ্টিভলি ফৰ এ পিৰিয়ড অফ টাইম ইউজুৱেলি মুভিং অবজেক্ট। অৰ্থাৎ যেতিয়া নেকি টু লুক এট চামথিং, যেতিয়া কিবা এটা বস্তু আমি মনোযোগেৰে দেখোঁ বা চাওঁ, লক্ষ্য কৰোঁ, সেই ক্ষেত্ৰতে ৱাচটো ব্যৱহাৰ কৰা হয়। আৰু এইটো হ'ব লাগিব এ পিৰিয়ড অফ টাইম, কিছু সময় ধৰি, কিছু মিনিট ধৰি বা কিছু ঘণ্টা ধৰি চাই থাকিলে এই ৱাচ শব্দটো ব্যৱহাৰ কৰা হয়। আৰু ইউজুৱেলি মুভিং অবজেক্ট, আৰু গতিশীল বস্তুৰ ওপৰতে লুকটো ব্যৱহাৰ কৰিব পাৰি, বা যেতিয়া কিবা এটা বস্তু ঘটি থাকে, হৈ থাকে বা মুভিং আউট হৈ থাকে, তেতিয়াই আমি ৱাচ শব্দটো ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে ইজি এক্সাম্পল লিখিছোঁ, আই এম ৱাচিং এ মুভি, আই এম ৱাচিং এ মুভি নাও। মই এটি মুভি এতিয়া চাই আছোঁ। নাও শব্দটি মই লিখা নাই, নাও। গতিকে এনেকুৱা ক্ষেত্ৰতে এই শব্দবিলাকৰ ব্যৱহাৰ হয়। গতিকে আমি আজি এই চমু ভিডিঅ'টোত বা আজি এই শ্বৰ্ট ভিডিঅ'টোত চি, লুক আৰু ৱাচ এই 3টা শব্দই ব্যৱহাৰ কৰিলোঁ। তাৰপিছত আৰু আছে বিহল্ড, অবজাৰ্ভ, গেজ, ষ্টেয়াৰ, গ্লেন্স, গ্লেয়াৰ, peer, glimpse, goggle, notice,
স্পট পিপ এক্সেট্ৰা চ' গাইজ বাডিজ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল বন্ধু বান্ধৱীসকল এনেকৈ আমি সূক্ষ্ম দৃষ্টিভংগীৰে পাৰ্ট বাই পাৰ্ট আমি এই শব্দবিলাক শিকিবলৈ চেষ্টা কৰিম আৰু যিটো আমি কনভাৰ্চেশ্যন হওক বা ইন আৱাৰ ডে টু ডে লাইফ প্ৰেক্টিকেল লাইফত আমি এইবিলাক কেনেকৈ সূক্ষ্মভাৱে আমি ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে আমি চেষ্টা কৰিব লাগিব আমি যাতে সকলোৱে মানে সুন্দৰকৈ উপযুক্ত ঠাইত উপযুক্তভাৱে এই শব্দকেইটি ব্যৱহাৰ কৰিব পাৰোঁ সেইটোৱে আমাৰ উদ্দেশ্য থাকিব লাগে গতিকে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' আৰু মোৰ এই ভিডিঅ'বিলাক চাবলৈ এনেকুৱা ভিডিঅ'বিলাক আপোনালোকে পাবলৈ বা চাবলৈ মোক লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব থেংক ইউ আৰু মোৰ এই পেজটো ফ'ল' কৰিব থেংক ইউ ছ' ভেৰি মাছ